বাজেটৰ ঘোষণা কৰা মানে মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ ঘোষণা কৰক। মাননি বৃদ্ধিৰ ধনৰ ঘোষণা কিয় নহ'ল চৰকাৰ জবাব লাগে, জবাব দিয়ক। মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ কিয় ঘোষণা নহ'ল চৰকাৰ জবাব লাগে, জবাব দিয়ক। আমাৰ আজিৰ সমবেত হৈ এটা আবেদন জনাবৰ কাৰণে আমি ইয়াত পুনৰ আহিছোঁ। পাহৰা নাই 21 দিন চচলতে ইয়াতে বহিছিলোঁ। গতিকে যোৱা 10 তাৰিখে 10 মাৰ্চত সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ ICDSৰো তেখেত মন্ত্ৰী তেখেতে যি বাজেট উত্থাপন কৰিলে অংগনবাদী কৰ্মী সহায়িকাৰ লগতে আঁচনিভুক্ত কৰ্মচাৰী মিড ডে মিল আশা বাইদেউসকলৰো অহা অক্টোবৰ 1 তাৰিখে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব, মাননি বৃদ্ধি হ'ব। কিন্তু আমি প্ৰশ্ন কৰিছোঁ, আমিতো তৃণমূল পৰ্যায়ত কাম কৰা সাধাৰণ কৰ্মী সহায়িকা, আমি প্ৰশ্ন কৰিছোঁ মন্ত্ৰী মহোদয়, এই বাজেটত যদি টকা ধাৰ্য নকৰে তেনেহ'লে আমাৰ মাননি বৃদ্ধি কেনেকৈ হ'ব? আজিৰ তাৰিখত আমি বাজেটত স্পষ্টীকৰণ বিচাৰি আজি আমি ইয়াত সমবেত হৈছোঁ যে চলি থকা বাজেটতেই আমাৰ অংগনবাদী কৰ্মীসকলৰ মাননি বৃদ্ধিৰ ধন ধাৰ্য কৰক, স্পষ্ট কৰক, আবণ্টন দিয়ক, কিমান কৰিব? এই উত্তৰ লৈহে আমি ইয়াত আহিছোঁ, এই প্ৰশ্ন লৈ আহিছোঁ। উত্তৰ নিশ্চয় পাম বুলি আমি আশা কৰিছোঁ, কাৰণ বিভিন্ন দাবী পূৰণ কৰিছে হয় চৰকাৰে, সেইটো লৈ আমি তেখেতসকলক ধন্যবাদো জনাইছোঁ। এককালীন সাহায্য দিছে, অন্যান্য সহায়িকাবিলাকৰ আপগ্ৰেডৰ কথাটো আছে, সেইবিলাক কৰিছে। কিন্তু মাননি বৃদ্ধিৰ ধন আবণ্টন কৰক, এই প্ৰতিবাদী লৈ আমি এটা আবেদন জনাবলৈ আহিছোঁ। ধন্যবাদ। এই সংগ্ৰাম চলিছে, বাজেটত ধন ঘোষণা নকৰালৈকে এই সংগ্ৰাম চলিছে, চলিবই। বাজেটত ধনৰ পৰিমাণ ঘোষণা নকৰালৈকে এই সংগ্ৰাম চলিছে, চলিবই। বাজেটত এই আমাৰ মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ ঘোষণা কৰক। এই বাজেটতে মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ ঘোষণা